অ পিতা কোৱাচোন কালি মই মাহিলে ফোন মাৰিছিলোঁ মাহীক সুধিলোঁ ক'ত আছা তেওঁ ক'লে আই এম ইন দ্য হস্পিটেল আচ্ছা আৰু যেতিয়া মই মহাক সুধিলোঁ তেতিয়া তেওঁ ক'লে আই এম এট দ্য হস্পিটেল আচ্ছা পিতা ইন দ্য হস্পিটেল আৰু এট দ্য হস্পিটেলৰ মাজত ডিফাৰেঞ্চটো কিনো ডিফাৰেঞ্চ আছে শুনি লোৱা মাহীয়ে নাৰ্ছ কৰে হয় গতিকে মাহী হস্পিটেলত থকাৰ সময়খিনিত তেখেতে ক'ব পাৰে আই এম ইন দ্য হস্পিটেল তাৰ অৰ্থটো হৈছে যে কোনো এজন ব্যক্তিয়ে যদি হস্পিটেলত চাকৰি কৰে তেওঁ ডাক্তৰ হওক নাৰ্ছ হওক বা যিকোনো চাকৰিয়াল হওক তেতিয়া তেখেতলোকে ক'ব পাৰে আই এম ইন দ্য হস্পিটেল হয় কিন্তু মহায়ে মাহীক থ'বলৈহে গৈছিলে মানে তেওঁ কেতিয়াবাহে যায় তালৈ হয় গতিকে তেখেত তাৰ ষ্টাফ নহয় গতিকে তেখেতে কৈছে আই এম এট দ্য হস্পিটেল অৰ্থাৎ ডিফাৰেঞ্চটো এইটোৱেই যদি কোনোবা এজন চাকৰিয়াল হয় হস্পিটেলৰ তেখেত যিহেতু সদায় যায় তেখেতৰ তাত দায়িত্ব থাকে গতিকে তেখেতে ক'ব পাৰে আই এম ইন দ্য হস্পিটেল আৰু কোনোবা এজন ব্যক্তি যদি কেতিয়াবা কোনোবা চিকিৎসকক দেখুৱাবলৈ গৈছে বা কিবা এটা যেনিবা চিকিৎসকৰ এটা চহী ল'বলৈ গৈছে তেতিয়া তেওঁ ক'ব পাৰে আই এম এট দ্য হস্পিটেল কিন্তু এটা কথা মনত ৰাখিবা তেখেত যদি এডমিট হৈ আছে হস্পিটেলত বোলে বেমাৰ দেখুৱাবলৈ গৈ এডমিট হৈছে কেইবাদিনৰ কাৰণে আছে তেতিয়াও কিন্তু তেখেতে ক'ব পাৰে আই এম ইন দ্য হস্পিটেল ঠিক তেনেকৈ স্কুল কলেজ অফিচ সেইবিলাকৰ ক্ষেত্ৰতো একেই বুজিলা থেংক ইউ পিতা ৱেলকাম